নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই ইমন দাস এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি ৰাতিপুৱাৰ সময়ত নুমলীগড়ৰ কৰুৱাবাৰবাহী পৰংগনীয়া গাঁৱত বুলি শইকীয়া নামৰ 55 বছৰ বয়সীয়া এগৰাকী মহিলাক নিজৰ গৃহৰ ভিতৰতে এডাল বিষাক্ত সাপে দংশন কৰে আৰু এই ঘটনাটো ঘৰুৱা কামৰ ব্যস্ততাৰ মাজতে সংঘটিত হয় শেষত মহিলাগৰাকী মৃত্যুৰ মুখত পৰে উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাত কালৰূপী কৰোনা ভাইৰাছৰ সংহাৰৰ মাজতে যোৱাকালি নুমলীগড়ৰ কৰুৱাবাৰবাহী পৰংগনীয়া গাঁৱত বুলি শইকীয়া নামৰ 55 বছৰ বয়সীয়া এগৰাকী মহিলাক নিজৰ গৃহৰ ভিতৰতে এডাল বিষাক্ত সাপে দংশন কৰে যাৰ ফলত ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পিছত বুলি শইকীয়া নামৰ মহিলাগৰাকী মৃত্যুৰ মুখত পৰিবলগীয়া হয় মানে পাৰাচাইটো আছিলে মানুহজনে এনেকৈ ধৰিবলৈ গৈছিলে ধৰিবলৈ যাওঁতেনে মানে পাৰাচাইটো ধৰি পেলাই এনেকৈ দলিয়াই দিওঁতেনে পাৰাচাইটো মানে লুটিখাই কৰি মৰিয়ে তাৰপিছতে মানে হেৰি হ'ল চিঞৰিছে মানুহজনে মই কাপোৰ দি আছিলোঁ অ' না আহাচোন মোৰ হাতটো কি হ'ল চোৱা আহিবলৈ মোক কাৰোবাক বিচাৰি পেলাই মোক ক'বলৈ লৈ যাওঁচোন এনেকৈ তেতিয়াহে মই গৈছোঁ মানে গৈ পেলাই আৰু মই মানে গাড়ীলৈ একদম হেৰি কৰিছোঁ ফোন কৰিছোঁ গাড়ীখন গৈছে আৰু লৈ আহিছোঁ আমি ইয়াত হস্পিটেল পালেহিনে নে ৰাস্তাতে ঘটনা পালেহি হস্পিটেল পালেহি কিন্তু ইয়াত চিকিৎসা কৰি পেলাই এনেকৈ চেলাইন লগাব নোৱাৰিলে মানে কেছটো মানে আহিছিল 11:45 মানত আহিছিলে তাৰপিছত আমি চালোঁ দেখিলোঁ পাৰ্টিক আমি কৈ দিছোঁ যে একদম অৱস্থা বেয়া তাৰপিছত আমি চেলাইন দিব দিলোঁ ইনজেকশ্যন দিব দিলোঁ তাৰপিছত এটা ইনজেকশ্যন কিনি আনিব গৈছিলে তাৰপৰা আনি লৈ চেলাইন দিব ধৰোঁতে অলৰেডি এক্সপায়াৰ হৈ গ'লে দুটা বাইট মাৰ্ক আছে স্পষ্টকৈ হাতত বিষাক্ত সাপৰ বাইট মাৰ্কটো দেখিলেই গম পোৱা যায়